একো মানে কি কয় আমি আমাৰ দিছপুৰৰ কেণ্ডিডেট আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী এনে তেওঁ টিকেট পোৱাৰ পিছত তেওঁক শুভেচ্ছা জনাবলৈ আহিলোঁ। অলপ দিন আগতে আমাৰ কামৰূপৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি যে খুব সুন্দৰ এটা সভা পাতিছিল আৰু আমাৰ কিছু জ্যেষ্ঠ আমাৰ কংগ্ৰেছ দলৰ এতিয়া বৰ্তমান নেতাসকল বিনন্দ শইকীয়া ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া তেখেতৰ লৈও পৰৱৰ্তী দিনত কেনেদৰে আমি কথাবোৰ পাতিব লাগে এইখিনি পাতিবলৈ আহিছোঁ। চাওক, মোৰ ঘৰত বিভিন্ন মানুহ আহি থাকে আৰু সভাপতি মহোদয় আহিছে, আমাৰ জিলা সভাপতিও আহিছিলে। আমাৰ তেখেত যিহেতুকে আকৌ বিভিন্ন জেগাত গুচি যাব, মোক শুভেচ্ছা দিবলৈ আহিছে, তাতে ইমান কথাটো নায়েই তেনেকুৱা। মোৰ ঘৰত মানুহ আহি থাকে, গতিকে আহি থকা কথাটো ইমান বিশেষ আপোনালোকে যিমান এইটো মানে হেৰি বুলি ভাবিছে তেনেকুৱা কথা একো নাই। সভাপতিয়ে আজি আহি শুভেচ্ছা দিছে, মই তেখেতক টিকেট দিয়াৰ কাৰণে এখন গামোচা দিছোঁ আৰু সেইটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা। ইমান ব্যস্ততাৰ মাজত যে সভাপতি আহি মোক শুভেচ্ছা দিবলৈ মোৰ বাসগৃহত উপস্থিত হৈছে, তাতকৈ আৰু সুখৰ খবৰ এগৰাকী প্ৰাৰ্থীৰ হ'ব নোৱাৰে। সভাপতি মহোদয়ে কোৱাৰ পিছত মই কিছুমান কথা সভাপতি মহোদয়ে ক'লেই কেলৈ আহিছে, ময়ো ক'লোঁ যে মোক শুভেচ্ছা দিবলৈ আহিলে, গতিকে এইটো কথা আৰু দীঘলীয়া কৰাৰ প্ৰশ্ন নুঠে। থেংক ইউ। নাই বৈঠকত বহা নাই। আমি মীৰা বৰঠাকুৰে দিছপুৰ সমষ্টিত টিকেট পাইছে, তেওঁ যথেষ্ট পৰিমাণে আমাৰ লগত সদায় কাম কৰি থাকে। গতিকে আজি অকণমান মই গুৱাহাটীত আছিলোঁ, ইমান দিন কমলপুৰতে আছোঁ, গতিকে একবাৰ খবৰ ল'ব পাইছোঁ, এইটোৱে চিম্পল কথা, ইয়াত বেছি জটিল। জয়ন্ত সান্তক লগ পাইছোঁ, তেওঁকো লগ পাইছোঁ। তেওঁতো আজি আৰু কোনো দলত নাই, গতিকে কি কৰে সেইটো সিদ্ধান্ত তেওঁৰ সিদ্ধান্ত হ'ব।